নমস্কাৰ মোৰ ইউটিউব চেনেল ষ্টাডি ৰেষ্টফুলিলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। মাৰ্টিনছ কৰ্নাৰ হৈছে আৰ.কে. নাৰায়ণে লিখা এটা চুটি গল্প যিয়ে খাদ্য বিক্ৰেতা ৰামাৰ ঠনঠৰি উঠা ব্যৱসায়ক চিত্ৰিত কৰিছে আৰু ৰাজনৈতিক বিদ্ৰোহে তেওঁৰ ব্যৱসায়ত পেলোৱা নেতিবাচক প্ৰভাৱ উপস্থাপন কৰিছে। কাহিনীটো ৰামাই বজাৰ পথৰ এটা গুৰুত্বপূৰ্ণ জংচনত স্থাপন কৰা এখন অস্থায়ী ষ্টলৰে আৰম্ভ হয়। তেওঁ প্ৰতিদিনে সন্ধিয়া 8ৰ পৰা 10 বজাৰ ভিতৰত এখন ষ্টল বহুৱাই নিজৰ সামগ্ৰী বিক্ৰী কৰি তাৰ পিছত 10 টকা উপাৰ্জন কৰি ওলাই যায়। প্ৰতিমাহে 300 টকা, যিটো সেই সময়ৰ স্নাতকসকলে উপাৰ্জন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। কিছু লোকে আকস্মিকভাৱে ৰামাৰ উপাৰ্জনৰ ওপৰত মন্তব্য দিবলৈ বাধ্য হৈছিল যদিও ৰামাই গোটেই দিনটো কিমান কষ্ট কৰিছিল সেয়া দেখাত ব্যৰ্থ হৈছিল। সন্ধিয়া 8:15 ৰামাই নিজৰ গাত যথেষ্ট ভাৰ লৈ সময়মতে গৈ ওলালে এনেকুৱা লাগে যেন তেওঁৰ 4খনহে হাত আছে। যেতিয়া তেওঁ নিজৰ বস্তুসমূহ প্ৰদৰ্শন কৰে, যাৰ বেছিভাগেই নাস্তা বা লঘু আহাৰত পৰে, তেতিয়া সেই খাদ্যৰ প্ৰতি আকাংক্ষিত দৃষ্টি নিক্ষেপ নকৰাকৈ থাকিব নোৱাৰি। কাহিনীটোত তেওঁৰ ষ্টলৰ স্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যিটো তেওঁৰ ব্যৱসায়ত সফলতাৰ কেন্দ্ৰীয় বিষয়। যদিও ই চিনেমালৈ যোৱা ভিৰৰ সৈতে পোনপটীয়াকৈ ভাল ঠাই এটুকুৰা দখল কৰিছে, তথাপিও ফুটপাথত ঘূৰি ফুৰা মানুহবোৰৰ বাবেও আৰামদায়কভাৱে উপলব্ধ, যেনে বুট পলিচ কৰা ল'ৰা, ভিক্ষাৰী, ঘাঁহ বিক্ৰী কৰা মহিলা আৰু জুটকা চালক। সেই অঞ্চলৰ পুৰুষ-মহিলাৰ সকলো উপাৰ্জন যেন দিনটোৰ শেষত ৰামালৈ যায়। তেওঁ দিয়া সুলভ মূল্যৰ লগতে ব্যৱহাৰৰ পূৰ্বে বস্তুবোৰ ভালদৰে পৰীক্ষা কৰাৰ স্বাধীনতাৰ বাবে তেওঁৰ গ্ৰাহকসকল নিয়মীয়া গ্ৰাহক হৈ পৰিছিল। যদিও ৰামাই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সকলো গ্ৰহণযোগ্য নীতি-নিয়ম উলংঘা কৰে, তথাপিও তেওঁৰ খাদ্যৰ গ্ৰাহকৰ বাবে ই চিন্তাৰ বিষয় যেন নালাগে। তেওঁ চতুৰ ব্যৱসায়িক বুদ্ধিমত্তাও প্ৰদৰ্শন কৰে, কাৰণ তেওঁ মাজে মাজে নিজৰ টিডবিটছ অৰ্থাৎ মছলাযুক্ত জলপানৰ পেকেট দি আৰক্ষী আৰু স্বাস্থ্য বিষয়াসকলক নিলগত ৰাখিবলৈ সক্ষম হৈছিল। মুঠতে তেওঁ পত্নীৰ সৈতে সুখী আৰু সন্তুষ্ট জীৱন কটায়। কাহিনীৰ এই অংশত আৰ.কে. নাৰায়ণে স্বাধীনোত্তৰ ভাৰতৰ এখন সাধাৰণ আৰু সহানুভূতিশীল ছবি দাঙি ধৰিছে। কাহিনীটোৰ বাকী অংশত ৰামাৰ নিয়মীয়া জীৱনটো তেওঁ আশা নকৰা কিবা এটাই সলনি কৰি দিছিল। এদিন সন্ধিয়া ৰামাই নিজৰ সাধাৰণ ঠাইত উপস্থিত হৈ দুটা দলৰ মাজত কাজিয়া চলি থকা দেখিলে। এয়া এক ৰাজনৈতিক সংঘৰ্ষ, যিখন অতি সোনকালে সকলোৰে বাবে মুক্ত হৈ পৰে, কিয়নো চুৰি-জোকাৰি, ধমকি দিয়া হয়, ছ'ডাৰ বটল মিছাইল হিচাপে ব্যৱহাৰ কৰা হয়, দোকানবোৰ লুটপাট কৰা হয়। আৰক্ষীয়ে প্ৰথমে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত গুলীচালনা কৰে, যাৰ ফলত হতাহতি হয়। পিছদিনা যেতিয়া ৰামাই কিছু দূৰৈত নিজৰ ষ্টলখন পাতিবলৈ বাধ্য হয়, তেওঁ অন্ততঃ আৰু বেয়া আশা কৰে। পৰিস্থিতি স্বাভাৱিক হৈ পৰাৰ পিছত এদিন ৰামাৰ সাধাৰণ ঠাইটুকুৰাত ষ্টল পাতিবলৈ একাংশ যুৱকে বাধা দিছিল, যিয়ে দাবী কৰিছিল যে পৌৰসভাই তেওঁলোকক চুকটো তেওঁলোকৰ নেতাৰ এটা স্মৃতি সৌধ নিৰ্মাণৰ বাবে গতাই দিছিল, যিয়ে সেইদিনাখন ৰাতিৰ সংঘৰ্ষত আৰক্ষীৰ গুলীৰ বলি হৈছিল। পথৰ পৰা 200 গজ আঁতৰলৈ যাবলৈ বাধ্য হৈ ৰামাই নিজৰ আপোন গ্ৰাহকখিনিক হেৰুৱায়। অনুৰাগীৰ সংখ্যা কমি অহাৰ লগে লগে ৰামাৰ উপাৰ্জনো হ্ৰাস পাবলৈ ধৰিলে। তাৰ পিছত অৱশেষত এদিন ৰাতি তেওঁ পত্নীক ক'লে যে তেওঁলোকৰ ব্যৱসায়ৰ এতিয়া অন্ত পৰিছে। ৰেষ্টুৰেণ্ট এখনত ৱেটাৰৰ চাকৰি এটা তেওঁ লয় আৰু কেতিয়াবা তেওঁ হোটেলৰ মালিক হোৱাৰ সময়খিনি মনত পেলাই সন্তুষ্টি লাভ কৰে। With this, today's video ends. Thanks everyone for staying connected.